ৰূপালী জয়ন্তী উৎসৱৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচীৰ এইটো তৃতীয় কাৰ্যসূচী বৃক্ষৰোপণ অনুষ্ঠান। এই বৃক্ষৰোপণ অনুষ্ঠান মূলকৈ পৰিচালনা কৰিব আমাৰ এই মাদ্ৰাছাতুল বানাতৰ প্ৰধান শিক্ষক মহোদয় মুহতামিম চাহাব, মৌলানা ছিদ্দিক আহমেদ বৰভূঞা চাহেব আৰু লগত শ্বেইখুল হদিছ মৌলানা ছফিকুল হক চাহেব। আমি আশা ৰাখিছোঁ ইয়াৰ জৰিয়তে এই ফুলপুলিকেইটা যেনেকৈ ডাঙৰ দীঘল হৈ যথেষ্টকাৰ হ'ব, আমাৰ এই অনুষ্ঠানটো তেনেকৈ যথেষ্টকাৰ হ'ব বুলি আশা ৰাখি আল্লাহৰ ওপৰত ভৰসা কৰি আমি এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু লগে লগে মই তেখেতক আমি পতাকাখনি উত্তোলন কৰি আজি এই কাৰ্যক্ৰমণিকাৰ দ্বিতীয়টো কাৰ্যসূচী হিচাপে আগবাঢ়ি নিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু তাৰ পাছতে তেখেতৰ এটা বক্তব্য মই প্ৰদান কৰিবলৈও অনুৰোধ জনাম। আৰু ইয়াত সহায় কৰিবৰ বাবে মাদ্ৰাছা পৰিচালনাৰ দায়িত্বত যি সময়ত বহু বছৰত বহু সংগ্ৰামৰ মাজেৰে সভাপতি হিচাপে আমাৰ মাজত আছিল পঁচিছটি বছৰ অতিক্ৰম কৰিলে আৰু আল্লাহে আমাক দৌৰে হায়াত দিয়ক দিনী খিদমত কৰিবলৈ আৰু এই দিনী প্ৰতিষ্ঠানখনি আগবঢ়াই লৈ যাবলৈ। মানে আমাৰ এই প্ৰতিষ্ঠানখন যেন ৰূপালী জয়ন্তী, সোণালী জয়ন্তী বা হীৰক জয়ন্তীতে থমকি নৰয়, কিয়ামতক আৰু যিমান জয়ন্তী আছে আমাৰ উত্তৰ পুৰুষে যেন আগবঢ়াই লৈ যায়। তাৰ কাৰণে আপোনালোকে সকলোৱে দোৱা কৰিব যেন এই প্ৰতিষ্ঠানখনি এটা উজ্জ্বল নক্ষত্ৰ হিচাপে আমাৰ ইছলামিক আকাশত প্ৰতিষ্ঠা লাভ কৰে অনাগত দিনত। এয়াই কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিম।